আজি চিৰাং জিলাৰ সদৰ কাজল গাঁও দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কৃষক মেলা লগতে বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা এছঅপিডি আঁচনিৰ অধীনত 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় গৃহৰ আজি শুভ উদ্বোধন কৰা হয় নৱনিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰে কুকুৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলাৰ জিলা আয়ুক্ত যতীন বৰা বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফণীধৰ ব্ৰহ্মসহ অন্যান্য বিষয়াসকল ইপিনে জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ এটিএমৰ অধীনত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে আয়োজন কৰা হৈছে দুদিনীয়া কৃষক মেলা আজি প্ৰদৰ্শনী মুকলি কৰা হয় জিলা কৃষি বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কৃষি মীন ৰেচম আৰু পশু পালন আৰু পশু চিকিৎসা বিভাগৰ 12খন ষ্টল দিয়া হৈছে অনুষ্ঠানত বিটিচিৰ কৃষি বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন সঞ্চালক ফণীধৰ ব্ৰহ্ম চিৰাং কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী চন্দন ডেকা বিজনী মহকুমা কৃষি বিষয়া উপানন্দ পাটোৱাৰী সহ ভালেমান কৃষকে অংশগ্ৰহণ কৰে একচুৱেলি কৃষি মেলাটো হৈছে আমাৰ উৎপাদিত যিবিলাক আমাৰ টেকন'লজিবিলাক বিভিন্ন ধৰণৰ বৈজ্ঞানিকবিলাকে টেকন'লজি বাহিৰ কৰিছে তাৰ জৰিয়তে কৃষকবিলাকৰ যথেষ্ট উপকৃত হৈছে এই কৃষক মেলাৰ জৰিয়তে আমি এই বস্তুবিলাক প্ৰদৰ্শন কৰাব বিচাৰোঁ বা দেখুৱাবলৈ বিচাৰোঁ যাতে তেওঁলোকে আগবাঢ়ি আহিব পাৰে কাৰণ শিকিব লগা বহুত বস্তু আছে ধৰক ইয়াতে আমাৰ যেটো মানে ধৰক আজি কৃষি মেলাত হেৰি হৈছে মানে ষ্টল দিয়া হৈছে এই ষ্টলবিলাকত ধৰক PMKSY কেনেকৈ ড্ৰিপ ইৰিগেশ্যন মানে দ্বাৰা কৃষকবিলাক উপকৃত হ'ব পাৰি সেইটো ইয়াতে হেৰি কৰা হৈছে ইয়াৰ উপৰিও অইল পামতো এতিয়া ধৰক আমাৰতো অইল মানে খোৱা হেৰি কাৰণে মানে ধৰক মিঠাতেল বা ধৰক সাফিচিয়েণ্ট নহয় সেইকাৰণে অইল পামৰ দি তাৰমানে আমি এই ডিফিচিটটো পূৰণ কৰাৰ কাৰণে ব্যৱস্থা লৈছে এইটো আমাৰ আজি এই কৃষি মেলাত প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াৰ পৰা নিশ্চয় কৃষকসকল উপকৃত হ'ব কাৰণ ইয়াৰ বাহিৰেও আমাৰ ডিপাৰ্টমেণ্টেল ষ্টলবিলাক আছেই এই ডিপাৰ্টমেণ্টৰ ষ্টলবিলাকৰ পৰাও বিভিন্ন ধৰণৰ উৎপাদিত যেনে হাই ভেলু ক্ৰপ ড্ৰেগন ফ্ৰুইটছে কওক বা ষ্ট্ৰবেৰীয়ে কওক এইবিলাক কৃষকসকলে দেখিবলৈ পাইছে আগতে তেওঁলোকে দেখা নাছিলে কিন্তু কেনেকৈ সেই খেতিবিলাক কৰিব পাৰি আমাৰ ইয়াত সেই ব্যৱস্থাও ইয়াতে আছে ফাৰ্মাৰ্ছ আৰু সাইণ্টিষ্টৰ ইণ্টাৰেকশ্যনো আমাৰ ইয়াত হ'ব গতিকে মই ভাবোঁ ইয়াত নিশ্চয় বহুত কৃষকসকল উপকৃত হ'ব কাৰণ দেখি শিকা ঠেকি শিকা বুলি এষাৰ কথাই আছে তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰাও কেতিয়াবা হেৰি কৰে মানে তেওঁলোকৰ এক্সপিৰিয়েঞ্চো ইয়াতে নিশ্চয় শ্বেয়াৰ হ'ব আৰু আমাৰ সাইণ্টিষ্টবিলাকৰ নিশ্চয় তেওঁলোকৰ যিখিনি টেকন'লজি সেই টেকন'লজিবিলাক ইয়াতে নিশ্চয় দিয়া হ'ব সেই টেকন'লজিবিলাক গ্ৰহণ কৰি নিশ্চয় কৃষকসকল বহুত উপকৃত হ'ব বুলি মোৰ এটা ধাৰণা হৈছে দুদিনীয়া কাৰ্যসূচীত কিমান সংখ্যক কৃষকৰ পৰা আৰু কি ধৰণৰ কাৰ্যসূচী আমি আশা ৰাখিছোঁ ইয়াতে আমি 500জন কৃষকক অংশগ্ৰহণৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ ইয়াতে প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছবিলাকক ইয়াতে আমন্ত্ৰিত কৰি অনা হৈছে চাওক মই জনাত আমাৰ চিৰাং ডিষ্ট্ৰিক্টখন অতি এটা হেৰি ডিষ্ট্ৰিক্ট মানে ক'বলৈ গ'লে খুব উপযোগী আৰু কৃষিৰ কাৰণে উপযোগী আৰু হৰ্টিকালচাৰ কৰিবৰ কাৰণে উপযোগী এখন ডিষ্ট্ৰিক্ট আৰু ইয়াৰ পৰাই আমাৰ ধৰক অসম গৌৰৱ শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী ইয়াৰ পৰাই মানে হেৰি হৈছে ইয়াতে জন্ম হৈছে আৰু তেখেতে পদ্মশ্ৰী বঁটাও পাইছে গতিকে তেখেতৰ অৱদান নিশ্চয় আছে আৰু তেখেতক মাতি আনি যদি ইয়াতে আমি দুই এষাৰ মানে বক্তব্য ৰাখিবলৈ দিওঁ কৃষকসকল নিশ্চয় উপকৃত হ'ব ইয়াৰ বাহিৰেও ধৰক জাপানলৈ গৈ অমৰ বসুমতাৰী বুলি এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ উদীয়মান কৃষক তেখেতে জাপানলৈও গৈছে জাপানলৈ গৈ 9 মাহ তেওঁ ট্ৰেইনিং লৈ আহিছে আৰু বকাচিৰ ওপৰত অৰ্থাৎ অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত তেওঁৰ অগাধ জ্ঞান আছে এই জ্ঞানটো এই কৃষি মেলাতে তেওঁলোকে নিশ্চয় মানে এই আমি কৃষকসকলক বিলাব পাৰিম আৰু ইয়াৰ উপৰিও আকবৰ বুলি এজন হেৰি আছে আকবৰ আলী তেখেতে মিলেনিয়াম মানে অল ইণ্ডিয়া বেচিছত মানে এৱাৰ্ড পাইছে গতিকে তেখেতৰো অৱদান আছে গতিকে তেওঁলোকক আমি ইয়াতে এক্সপ'জ কৰিবলৈ বিচাৰিছোঁ ইয়াৰ উপৰি জোনালী চক্ৰৱৰ্তী বুলি আৰু এজনী মানে উদীয়মান কৃষক আছে তাই বিশেষকৈ ভাৰ্মি কম্প'ষ্ট ধূপ বা এই জাতীয় মানে বা অন্য আচাৰ এইবিলাকো তেওঁ উৎপাদন কৰে আৰু এইবিলাক ইয়াতে আমাৰ কৃষি মেলাত মানে এইবিলাক দেখুওৱা হৈছে প্ৰদৰ্শন কৰা হৈছে ইয়াৰ পৰা কৃষকসকল নিশ্চয় উপকৃত হ'ব বুলি মোৰ ধাৰণা হৈছে